নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু আজি ভিডিঅ'টো পাকঘৰৰ পৰা ৰুটি চব্জিৰ সৈতে ষ্টাৰ্ট কৰি দিলোঁ আৰু এখেতক ৰুটি বনাই দি মই অকমান লাল চাহ বনাই খালোঁ যেহেতু গৰম চাহ খাব নোৱাৰোঁ সেইকাৰণে বাটিতে লৈ লৈছোঁ ৰাতিপুৱা সময়খিনি ইমান দৌৰা লাগে নহয়নে আৰু ইয়াৰ ৰুটিৰ সৈতে কিনো চব্জি বনাম বুলি ভাবি আজি মিক্স তৰকাৰী এখনকে বনাই দিলোঁ আৰু এফালে দেউতা থকা কাৰণে এখেতে মুৰ্গী পোৱালি এটা আনিছিলে দেউতাই চাফা কৰিলে আৰু নুমবোৰ গেছত পুৰিম বুলি কৈছিলে ময়ে নালাগে বুলি ক'লোঁ গেছটো লেতেৰা হ'ব বুলি পিছত জুইতে পুৰিলে আকৌ মুৰ্গীটো অকমান কলা হৈ থাকিলে আৰু তিলখিনি ভাজি লৈছোঁ যেহেতু আজি মই মুৰ্গী মাংসখন তিলৰ সৈতে বনাম আৰু ইয়া কম তেলত পিয়াজ নহৰুখিনি ভাজি লৈছোঁ তিলৰ সৈতে বনাম কাৰণে মই বেলেগ মছলা ইউজ নকৰোঁ কাৰণ তিলটো আমাৰ সকলোৰে স্বাস্থ্যৰ কাৰণে ভাল নহয়নে আৰু ইয়া মাংসখিনি ভাজি লৈ মই ইয়াত মছলা বুলিবলৈ অকল জিৰা আৰু আদা আৰু কেঁচা জলকীয়া ইউজ কৰিছোঁ বেলেগ মছলা মই একো ইউজ কৰা নাই মাংসখিনি ভাজি লৈ শেষত এয়া মই পিচি থৈ দিয়া তিলখিনি দি দিলোঁ অকমান সময় ভাজি লৈ তাত গৰম পানী দি মাংসখন উতলিবলৈ দিলোঁ আৰু এয়া দুপৰীয়া দেউতা আৰু ল'ৰাটোলৈ বুলি একাপ চাহ বনাই দিলোঁ দুপৰীয়া সময়ত একাপ চাহ খাবলৈ পালে সকলোৰে ভাল লাগে নহয়নে আৰু এয়া মোৰ মাংসৰ আঞ্জাখন উতলিব ধৰিছে শেষত ধনিয়া দি আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ বাই।